यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গাহৰি পালনৰ জৰিয়তে লাভৰ পৰিমাণ বেছি বুলি পৰিগণিত হোৱাৰ পিছৰে পৰা তথা গাহৰি মাংসৰ চাহিদা বৃদ্ধিৰ লগে লগে বহু সংখ্যক লোকে গাহৰি পালন কৰিবলৈ লয়। কিন্তু আফ্ৰিকান সোয়াইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাবে গাহৰি উদ্যমিতাত যথেষ্ট ঋণাত্মক প্ৰভাৱ পৰিছে আৰু গাহৰি পালক সততে শংকিত হৈ থাকে। কিন্তু যিসকল গাহৰি পালকে কঠোৰভাৱে জৈৱ সুৰক্ষা নীতি পালন কৰিছে, সেইবোৰ গাহৰি পামক আফ্ৰিকান সোয়াইন ফিভাৰ ৰোগে সংক্ৰমণ কৰিব পৰা নাই। চৰকাৰী পৰ্যায়ত কামৰূপ জিলাৰ সোণাপুৰত থকা চৰকাৰী গাহৰি পামখন জৈৱিক সুৰক্ষিত পাম। জৈৱ সুৰক্ষাৰ সকলো সুৰক্ষিত নীতি পালন কৰা হৈছে। গাহৰি পালকক মূল দ্বাৰৰ ভিতৰত সোমাব দিয়া নহয়। তেনেদৰে পামত নিয়মীয়া বীজাণুনাশক দ্ৰৱ ছটিওৱাৰ উপৰিও শ্ৰমিকসকলক কোনো গাহৰি বজাৰত যাবলৈ দিয়া নহয় বা গাহৰি মাংস গাহৰি পাম চৌহদত অনাটো নিষিদ্ধ। পামখনৰ জৈৱ সুৰক্ষাৰ দিশ প্ৰসংগত হোৱা আলাপত গাহৰি পামখনৰ প্ৰবন্ধক ডাক্তৰ আজিজুল ইছলামে এনেদৰে কয়। ইয়াত আমি প্ৰথমতে সুৰক্ষাৰ ফালৰ পৰা আমি এয়া বেৰ এখন দি ইয়াক বাহিৰত মানুহৰ এন্ট্ৰিটো আমি ৰেষ্ট্ৰিক্ট কৰি পেলাই লৈছোঁ, যাতে বাহিৰা লোক কোনো প্ৰৱেশ কৰিবৰ কাৰণে নোৱাৰে। তাৰপিছত আমি ইয়াতে যেতিয়া আমাৰ মানে বেমাৰটোৰ পৰা আমি হাত সাৰিবৰ বাবে ইয়াত ব্লিচিং পাউডাৰ, ছ'ডিয়াম হাইপ'ক্লৰাইড আমি বাহিৰৰ এৰিয়াটোত আমি ছটিয়াই ৰাখোঁ। আৰু আপোনাৰ যেতিয়া আমাৰ কৰ্মীসকল ভিতৰত প্ৰৱেশ কৰিব লগা হয়, সেই সময়ত আমি ব্লিচিং পাউডাৰৰ পেলাই থোৱা বেডৰ ওপৰেৰে তেওঁলোকক সোমাব দিওঁ। বাহিৰত তেওঁলোকৰ নিজৰ চেণ্ডেলযোৰ খুলি আমি ভিতৰত থকা চেণ্ডেল ঔষধ তাত য'ত ছ'ডিয়াম ক্লৰাইড ঔষধ ঢালি থোৱা থাকে, সেই ঔষধৰ ওপৰেৰে গৈ তেওঁলোকে তাত সেই নিজৰ ভিতৰৰ চেণ্ডেলযোৰ লৈ তাত তেওঁলোকে নিজৰ কাপোৰখিনি খুলি ভিতৰত প্ৰৱেশ কৰা কাপোৰখিনি পৰিধান কৰি ভিতৰলৈকে প্ৰৱেশ কৰি নিজৰ কামত নিয়োজিত হয়। ঠিক তেনেদৰে কাম বনখিনি কৰি অহাৰ পিছত তেওঁলোক যেতিয়া ওলাই পেলাই আহে, ঠিক একেদৰে ইয়াৰে ফাৰ্মৰ ভিতৰত কাপোৰখিনি তাতে থৈ তেওঁলোকে বাহিৰৰ কাপোৰ পৰিধান কৰি বাহিৰৰ চেণ্ডেলযোৰ লৈ তেওঁলোকে ওলাই আহে। আমি সেইটো সাধাৰণতে যদি প্ৰত্যেক ফাৰ্মত যদি আমি এই পদ্ধতিটো ব্যৱহাৰ কৰোঁ, মই ভাবোঁ এইখন ফাৰ্ম যেনেকৈ সুৰক্ষিত কৰি ৰাখিব পৰা গৈছে, সকলো আমাৰ ফাৰ্মাৰে তেওঁলোকৰ নিজৰ নিজৰ ফাৰ্মবোৰ সুৰক্ষিত কৰিব পাৰিব। আৰু ভিতৰত আমি প্ৰায় প্ৰতিদিনেই কিছু ছ'ডিয়াম হাইপ'ক্লৰাইড লিকুইড ঔষধ আমি ছটিয়াই দিয়াৰ ব্যৱস্থা কৰোঁ। ব্লিচিং পাউডাৰ আমি যিমান পাৰোঁ সঘনাই ভিতৰত ছটিওৱাৰ ব্যৱস্থা কৰোঁ। চূণো আমি ব্যৱহাৰ কৰোঁ। কিন্তু এই যিটো আমাৰ আফ্ৰিকান সোয়াইন ফিভাৰ আছে, তাক মানে সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ বাবে আমি ছ'ডিয়াম হাইপ'ক্লৰাইড আৰু মানে যিটো আমাৰ ব্লিচিং পাউডাৰ আছে, ইয়াত এই বীজাণুটো নাশ হয়। সেইবাবে আমি যদি এই ব্যৱহাৰ যদি পৰ্যাপ্ত পৰিমাণে প্ৰতিদিনে যদি আমি কৰি থাকোঁ আৰু আমি যদি বাহিৰৰ হেৰিৰ সম্পৰ্কত অহাৰ পৰা আমাৰ দেহৰ হাত বা ভৰি আমি যদি ভালদৰে ৱাছ কৰি পেলাই ফাৰ্মৰ ভিতৰত সোমাওঁ, এই ৰোগটো আমি নিশ্চয় প্ৰতিৰোধ কৰি ৰাখিব পাৰিম। ডক্টৰ ইছলাম, আমি গম পালোঁ। এতিয়া প্ৰথম কথা হ'ল, বৰ্তমান এই ফাৰ্মখনত আপোনাৰ কিমানখিনি গাহৰি আছে? এতিয়া আমাৰ 150 গাহৰি আছে ইয়াতে। হয়, ইয়াৰে আপোনাৰ 60টা আপোনাৰ প্ৰাপ্তবয়স্ক আৰু 40টা আপোনাৰ মানে গ্ৰ'ৱাৰ বুলি কওঁ আমি, মধ্যবয়স্কৰ, আৰু বাকী আপোনাৰ সৰু পোৱালি 50টা আছে। বৰ্তমান এই ফাৰ্মখনে আপোনালোকে কেনেধৰণে যিখিনি উৎপাদিত যিবোৰ পোৱালি আছে সেইবোৰ আপোনালোকে কেনেধৰণে হয় বিক্ৰী কৰি আছে নে কেনেধৰণে? হয়, আমাৰ ইয়াতে যিবিলাক উন্নত জাতৰ উৎপাদিত পোৱালি,
সেই পোৱালিবোৰ আমি ইয়াতে আমাৰ এই ডিমৰীয়া অঞ্চলে হওক বা অন্য ঠাইৰো হওক আমাক তেওঁলোকে যেতিয়া এখন প্ৰতিবেদন দিয়ে তেওঁলোকক সেই ভিত্তিত আমি চিৰিয়েলি সেই পোৱালিবোৰ যোগান ধৰোঁ উন্নত জাতৰ পোৱালিবোৰ তেওঁলোকে আমাৰ চৰকাৰী মূল্যত সুলভ মূল্যত এই পোৱালিবোৰ কিনি লৈ যাব পাৰে। আমি জানো যে সোণাপুৰ এটা জনগোষ্ঠী বেষ্টনী এৰিয়া, ইয়াত যথেষ্ট গাহৰি পালে। এই গাহৰি পালকসকলক ASFৰ ক্ষেত্ৰত আপুনি কেনেধৰণে প্ৰশিক্ষণ দিছে বা কেনেধৰণে সচেতনতা আগবঢ়াইছে? আমাৰ ইয়াতে আমাৰ যিখন ডিছপেঞ্চাৰী আছে বা আমাৰ ইয়াতে যিবোৰ ব্যক্তি ইয়াতে কাম কৰিছে তেওঁলোকে মাজে মাজে কেম্প আদি হয়, তালৈকে গ'লে তেওঁলোকে সজাগতাৰ কাৰণে কেনেদৰে এই আফ্ৰিকান স্বাইন ফিভাৰৰ পৰা বাচি থাকিব পাৰি সেই বিষয়ে সজাগতা দিয়া হয়। আৰু বাহিৰৰ বজাৰৰ পৰা তেওঁলোকে যদি গাহৰি ক্ৰয় কৰে বা বেলেগ ফাৰ্মৰ পৰা আনে তাক কিছুদিনৰ বাবে নিলগে ৰাখি নিজৰ গাহৰিকেইটাৰ লগত অন্তত কিছু এমাহমান বেলেগকৈ ৰখাৰ পিছত তেওঁলোকৰ যদি কোনো ধৰণৰ ৰোগ উপসৰ্গ দেখা নিদিয়ে তাৰপিছতহে আমি লগাব দিওঁ তেওঁলোকৰ পুৰণি গাহৰিবোৰৰ লগত। আৰু বাকী ঔষধজাতীয় বস্তুখিনিৰ যিখিনি সাৱধানতাৰ কথা আমি আগতে ক'লোঁ সেইখিনি তেওঁলোকক নিয়মিতভাৱে আমি কৰি থাকিবই দিছোঁ, কিন্তু লগত আমি যিমান পাৰোঁ আমাৰ বিভাগৰ ফালৰ পৰা পৰামৰ্শ দি আহিছোঁ। গতিকে প্ৰিয় শ্ৰোতা দৰ্শক তথা গাহৰি পালক, নিশ্চয় ডক্টৰ ইছলামৰ কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব। শেষত এটা কথাই ক'ব বিচাৰিছোঁ যে নতুনকৈ গাহৰি অনাৰ লগতে যাতে পুৰণি জাকৰ লগত তাৎক্ষণিকভাৱে আপোনালোকে মিলাই নিদিয়ে সেইটো সতৰ্ক, কাৰণ আমি জানো যে 30 দিন যদি আপুনি আঁতৰাই কোৱাৰেণ্টাইন হিচাপত ৰাখি থয় নিশ্চয় আপুনি সেইখিনি যদি কিবা বেমাৰী গাহৰি আছে নিশ্চয় ওলাই পৰিব। দ্বিতীয়তে আপোনালোকৰ যদি গাহৰিৰ হঠাৎ অস্বাভাৱিক মৃত্যুৰ আপোনালোকে লক্ষণ দেখা পায় বা মৃত্যুৰ কথা গম পায় অথচ আপুনি নিকটৱৰ্তী পশু চিকিৎসালয়ৰ চিকিৎসক বা ক্ষেত্ৰসহায়কক আপোনালোকে জনাব। আৰু তেতিয়া তেওঁলোকে আমাৰ যদি সন্দেহ হয়, যদি ASF সন্দেহ হয় তেওঁলোকে হোল ব্লাড চেম্পল কালেকশ্যন কৰি আমাৰ খানাপাৰাত থকা NERDDL লেবৰেটৰীত পঠাব আৰু তাৰ পৰৱৰ্তী ব্যৱস্থাত চৰকাৰে সেই ধৰণে ব্যৱস্থা ল'ব। গতিকে এটা কথা হ'ল যে ASFৰ সুৰক্ষা সম্পত্তি যদি আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ এয়া হৈছে আপোনালোক গাহৰি পালকৰ হাতত আছে। আৰু গাহৰি পালকসকলেই অসমত ASFক প্ৰতিৰোধ কৰিব পাৰিব, সুৰক্ষিত কৰি ৰাখিব তেওঁলোকৰ গাহৰিক, যদিহে কঠোৰ জৈৱিক সুৰক্ষা নীতি পালন কৰে। গাহৰি পামৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কৰ্মৰত কৰ্মচাৰী শ্ৰমিকৰ আন্তৰিক দায়বদ্ধতাৰ প্ৰয়োজন। ই সকলো পশুধনৰ পামৰ ক্ষেত্ৰতো প্ৰযোজ্য। সোণাপুৰ চৰকাৰী গাহৰি পামৰ কৰ্মচাৰী আৰু শ্ৰমিকসকলেও জৈৱ সুৰক্ষাৰ নীতিসমূহ কঠোৰভাৱে ৰূপায়ণ কৰি আহিছে। এই প্ৰসংগত সহকাৰী প্ৰবন্ধক ভাৰত বৰ্মন, ক্ষেত্ৰ সহায়ক তৃষ্ণা তালুকদাৰ আৰু মনালিছা দাস বৰুৱাই এনেদৰে কয়। 2015 চনত এই ফাৰ্মখন আৰম্ভ হৈছিলে। ইয়াত আমি 9টা মাইকী গাহৰি আৰু এটা মতা গাহৰিৰ এই ফাৰ্মখন অসম চৰকাৰে আৰম্ভ কৰিছিলে বিশ্ব বেংকৰ অধীনত। এতিয়া ফাৰ্মখনত বৰ্তমান 150 গাহৰি আছে, পোৱালি আৰু ডাঙৰ গাহৰি ইয়াত আছে। আমি বৰ্তমান আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰতি লক্ষ্য ৰাখি আমি জৈৱ সুৰক্ষা ব্যৱস্থাটো সুন্দৰভাৱে আমি ৰাখিছোঁ। আমি প্ৰতিদিনে এনেকৈ ব্লিচিং পাউডাৰ, ছডিয়াম হাইপ'ক্লৰাইড বা অন্যান্য বীজাণুনাশক দি আমি সুন্দৰভাৱে এনেকৈ ৰাখিছোঁ। আৰু আমি পৰীক্ষামূলকভাৱে আমি ফাৰ্মখনৰ চাৰিওদিশত নিম গছৰ ব্যৱস্থা কৰিছোঁ। আমি এটা নিজাকৈ আমি চেষ্টা কৰিছোঁ যে নিম গছ ৰাখিলে আচলতে ভাইৰেল ডিজিজবিলাক নহয় নেকি, তেনেকৈ আমি কিছু নিম পুলিও লগাইছোঁ। আৰু প্ৰকৃতিৰ মাজত আমি সুন্দৰকৈ ৰাখিছোঁ গাহৰিখিনি। আমি ছাইডৰ বন জংঘলবিলাক আমি কটা নাই, যাতে যিহেতু বাহিৰা জীৱ জন্তু আহিব নোৱাৰে, এনেকৈ সুন্দৰকৈ ৰাখিছোঁ। ভিতৰত আমাৰ সুন্দৰভাৱে এতিয়া ফাৰ্মখন চলি আছে। এতিয়া আমি 150 গাহৰিৰ ফাৰ্মখন জৈৱ সুৰক্ষাৰ মাজেৰে আমাৰ কৰ্মচাৰীখিনি সুন্দৰভাৱে চলাই ৰখাৰ আমি ব্যৱস্থা কৰিছোঁ। গাহৰিৰ যদি মই আৰম্ভণি মাকৰ পৰা কওঁ, মাকটো আমি যেতিয়াৰ পৰা প্ৰেগনেঞ্চি থাকে আমি অবজাৰ্ভেশ্যনত ৰাখোঁ আৰু যেতিয়া আমি মানে চিয়'ৰ হৈ যাওঁ যে তেওঁ প্ৰেগনেণ্ট আছে, তো তেতিয়া আমি কি কৰোঁ, তেওঁক ভেৰি ফ্ৰিকুৱেণ্টলি মানে স্ক্ৰুটিনাইজ কৰি থকা হয়। আৰু পোৱালি দিয়াৰ পাছত আমি পোৱালিটোক আইৰণ ইনজেকশ্যন দিওঁ আৰু পোৱালিৰ মাককো আমি আইৰণ আৰু কেলছিয়াম 3 দিন আৰু এসপ্তাহৰ ভিতৰতে দিয়া হয়। আৰু আমি ফাৰ্মত যেতিয়া আমি সোমাওঁ বা অফিচৰ পৰা ওলাওঁ ফাৰ্মৰ পৰা, তেতিয়া আমি এটা বস্তু বহুত মানে ধ্যান ৰাখোঁ যে আমি আমাৰ কাপোৰযোৰ চেঞ্জ কৰি পেলাই সোমাওঁ আৰু চেণ্ডেলযোৰো যাতে আমি তাতে বায়' ইনফেক্টেণ্টত কৰি পেলাই আমাৰ তাৰ কাৰণে কমপ্লিটলি বেলেগ কাপোৰ আৰু আমাৰ চেণ্ডেল ৰখা হৈছে। আৰু বাহিৰা ফাৰ্মাৰ্ছবোৰ আহিলেও আমি মানে গেটতে তেওঁলোকক তাতেই যিকোনো ধৰণৰ মানে হেৰি কৰি হ'লে তাতে আমি বাহিৰতে কৰোঁ আৰু
আমাৰ পোৱালিটো চোৱা হয়, যদি আইৰণ ডেফিচিয়েঞ্চি থাকে তেতিয়াও তাৰ কেয়াৰ কৰা হয় আৰু প্লাছ 3 দিনৰ পৰা এসপ্তাহৰ ভিতৰত আমাৰ আইৰণ ইনজেকশ্যন দিয়াই হয় বেচিকেলি। আৰু ছাৰ সিহঁতৰ যিটো মানে মাকক আমাৰ কেলছিয়াম আইৰণ তাৰ কাৰণেও আমাৰ কেয়াৰ কৰা হয়, প্লাছ খানা বা ফুড যিটো আছে আমাৰ ফুড যিটো সিহঁতক দিওঁ সেইটো আমি ভালকৈ চাওঁ যাতে তাৰ ফাংগাছ ইনফেকশ্যন বা সেনেকুৱা একো হোৱা নাই বা তাৰ আমি গুণগত মানদণ্ড পৰীক্ষা কৰোঁ, সেনেকাৰণে আমি খানাপাৰা লেবত পঠাওঁ তাৰ কাৰণে RFTL-ত, তো সেনেকুৱাকৈ আমাৰ চোৱা হয়। আমাৰ ৰাজ্যৰ বহুসংখ্যক গাহৰি পালকে বুজি পাইছে যে আফ্ৰিকান সোৱাইন ফিভাৰৰ সুৰক্ষাৰ দায়িত্ব গাহৰি পালকৰ হাততে আছে। ডিমৰীয়া ৰাজচক্ৰৰ মালয়বাৰীৰ বৰতাৰী চুবুৰীৰ কমল কৃষ্ণ ডেকা এজন প্ৰগতিশীল গাহৰি পালক, যিয়ে কঠোৰ জৈৱ সুৰক্ষা নীতি পালন কৰাৰ লগতে বিশেষ সুৰক্ষা পদ্ধতিও উলিয়াই লৈছে। ডেকাই বীজাণুনাশক দ্ৰৱ নিয়মীয়াকৈ ছটিওৱাৰ উপৰিও গাহৰিক বাহিৰৰ বিশেষভাৱে সংযোজিত পাইপেৰে দিয়ে আৰু ভিতৰত প্ৰৱেশৰ প্ৰয়োজন নাথাকে। তেনেদৰে আৱৰ্জনা আঁতৰোৱাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা লৈছে। এই প্ৰসংগত কমল কৃষ্ণ ডেকাই এনেদৰে জনায়। ডেকা, আপুনি গাহৰি ফাৰ্মখন কেতিয়া আৰম্ভ কৰিছে? মোৰ এনেই মোৰ আচলতে সৰুকৈ আছিলে আৰু এইটো ছেটআপত মোৰ আজি 4 বছৰ ৰানিং। আপুনি কেনেধৰণে আৰম্ভ কৰিছিল? প্ৰথম মই এটা গাহৰি আৰু লগত 3টা সৰু সৰু পোৱালি, আৰু গাহৰিটো একদমেই মানে অৱস্থাটো বেয়া আছিলে, আৰু সেই গাহৰিটো মই 2000 টকাত কিনি আনিছিলোঁ পোৱালিকেইটাৰ লগত, আৰু আনি তাৰ পিছৰ পৰা মানে এই গোটেই যাত্ৰাটো চলি থাকিলে মোৰ। বৰ্তমান আপুনি কি জাতৰ গাহৰি আপুনি পালন? এইটো আচলতে য়ৰ্কশ্বায়াৰ, কিন্তু ইয়াক যেতিয়া মানে আমি AI যেতিয়া কৰিলোঁ তো HDK 75ত আছে। আপুনি ইয়াৰে পৰা ইটো পাৰ্ট গোটেই HDK 75, আৰু এইখিনি মই খানাপাৰাৰ পৰাই চিমেণ্টটো লৈ আনো। বাৰু আটাইতকৈ ডেকা, আপুনি নিশ্চয় গম পাইছে সম্প্ৰতি ASF, এই ASFৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ প্ৰতিৰোধী ব্যৱস্থা কৰিছে? হয়, আপোনালোকে দেখিছে যে আচলতে সাধাৰণতে গাহৰি বুলি ক'লে বা গাহৰি ফাৰ্ম বুলি ক'লে বহুতেই লেতেৰা এটা পৰিৱেশত ৰাখে, আৰু মই ভাবোঁ সেই লেতেৰা পৰিৱেশটো আচলতে আমি যদি নাৰাখোঁ আৰু আমি যদি অকণমান বায়'ছিকিউৰিটিটো মেইনটেইন কৰোঁ, তো এতিয়া মোক চাৰিওফালে নেট দিছোঁ, চৰাই সোমাব নোৱাৰে, মই সোমাই আহোঁতে স্প্ৰে থাকে, স্প্ৰে কৰি দিয়া ব্যৱস্থা থাকে। এই গোটেইখিনি যদি কৰা যায়, মই ভাবোঁ ASFটো আমি প্ৰায় কিন্তু 80% আমি কমাব পাৰোঁ। আৰু এনেকৈ মই মেইনটেইন কৰি আছোঁ, আৰু ভগৱানৰ কৃপাত আজিৰ তাৰিখলৈকে 4 বছৰ হ'ল মোৰ তাত কিন্তু ASF এতিয়ালৈকে পোৱা নাই, আৰু ASFৰ সময়খিনিতো মই প্ৰায় 46টা পোৱালি মই বিক্ৰী কৰিছোঁ। হয়, আমি এণ্ট্ৰি পইণ্টত আজি বৰষুণ কাৰণে আপোনালোকে বস্তুখিনি গম নাপালে। এণ্ট্ৰি পইণ্টত মই দেখাই পাইছে, মই দেখিছে আহিছোঁ যে সেইকাৰণে অলপ গা চা খোজাই আছে, তো তাত আমি মানে পটাছ দি থওঁ, কিন্তু তাৰ পিছৰ পৰা অহাৰ পিছত আমাৰ চেণ্ডেল বেলেগ হয়, প্লাছ আমি স্প্ৰে থাকেই লগতে, সেই স্প্ৰেখিনি আমি হাতত মাৰোঁ, আমাৰ গায়ে মূৰে মাৰি লওঁ, তো তেনেকৈ সেই বস্তুখিনি মেইনটেইন কৰি আছোঁ এতিয়া। নাই, আমাৰ নচলে গাহৰি মাংস ঘৰত, আৰু আমি মানে এটা বস্তু মেইনটেইন কৰোঁ, আমি গাহৰি বিক্ৰী কৰা বা কাটা সেই ঠাইখিনিলৈকে নাযাওঁ, আৰু আমি কোনো বেলেগৰ ফাৰ্মত নাযাওঁ। ইয়াৰ দানাটো মই যিটো দানাটো মই কিনা দানাই খুৱাওঁ, আৰু সেই কিনা দানাটো আপোনালোকে দেখিছে মই ফিডাৰ দিয়া আছে বাহিৰে বাহিৰে। এই বাহিৰেৰে আমি দানাটো ঢালি দিলে এই তেওঁলোকৰ পাত্ৰত নিজে নিজে পৰে, তো ইয়াত মানুহ সোমোৱাৰ কোনো কথা নাই। মই ৰাতিপুৱাৰ ভাগত আহি এবাৰ মই নিজে চাফ চাফাই কৰোঁ, আৰু তাৰ পাছত মই ইয়াত আপোনাৰ গোটেই চেনিটাইজ কৰি স্প্ৰে কৰি যি মানুহ আহিব বা যোনে থাকিব তেওঁলোকে বাহিৰৰ পৰা দানাটো দিব, ইয়াৰ লগত কোনো লিংক নাথাকে। কমল কৃষ্ণ ডেকাৰ গাহৰি ফাৰ্মখন আৱাসস্থলীৰ পৰা কিছু আঁতৰত। ডেকাৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ। কৃষি দৰ্শনৰ দলটোক যাৱতীয় জৈৱ সুৰক্ষা পালনেৰে এটা নিৰ্দিষ্ট স্থানতহে সাক্ষাৎ গ্ৰহণ কৰিবলৈ দিয়া হৈছে। তেখেতে বজাৰৰ পৰা অনা দানাৰ বেগৰ ওপৰত বীজাণুনাশক দ্ৰৱ ঘৰ পোৱাৰ আগতে এবাৰ আৰু ঘৰ পোৱাৰ পিছত এবাৰ ছটিয়াইহে পামৰ গাহৰিক খাবলৈ দিয়ে। পামখনৰ বৈশিষ্ট্যৰ প্ৰসংগত খানাপাৰাত থকা পশু স্বাস্থ্য কেন্দ্ৰৰ উপ সঞ্চালক ডাক্তৰ নয়নজিৎ ডেকাই এনেদৰে কয়। প্ৰিয় শ্ৰোতা দৰ্শক, গাহৰি পালনৰ ক্ষেত্ৰত
শেহতীয়াকৈ ASF আমাৰ কাৰণে এটা ডাঙৰ বিষয় হৈ পৰিছে, চিন্তনীয় বিষয় হৈ পৰিছে। কিন্তু ASFৰ পৰা গাহৰিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত গোটেই শক্তিটো যে গোটেই ব্যৱস্থাটো যে গাহৰি পালকসকলৰ হাততে আছে, সেই কথা আমাক প্ৰমাণ কৰি দিলে মালয়বাৰীৰ বৰতাৰীৰ কমল কৃষ্ণ ডেকা। কমল কৃষ্ণ ডেকাৰ ফাৰ্মখনত সোমোৱাৰ লগে নিশ্চয় আপোনালোকে প্ৰশ্ন আহিব পাৰে যে আপোনালোকে এই ফাৰ্মত গৈ পেলাই কেনেধৰণে দৃশ্য গ্ৰহণ কৰিলে। তেখেতৰ যিটো পদ্ধতিৰ মাজেৰে আমি আহিছোঁ, সেই পদ্ধতিত এনেধৰণে তেখেতে জৈৱ সুৰক্ষা ৰক্ষাৰ ব্যৱস্থা কৰিছে যে তাত কোনো ধৰণৰ সংক্ৰমণ হয়। আমি কোনো গাহৰি ফাৰ্ম বা কোনো গাহৰি বজাৰ বা কোনো গাহৰি মাংসৰ বিক্ৰী অঞ্চলৰ পৰা আমি অহা নাই। আমি পোনপটীয়াভাৱে কমল কৃষ্ণ ডেকাৰ এই ফাৰ্মখনত এই কাৰণে আহিছোঁ যে কমল কৃষ্ণ দাসে যোৱা 2020 চনৰ পৰা এক ব্যতিক্ৰমী ৰূপত তেওঁ এই গাহৰি পালন কৰিছে। আপুনি মানিলে আচৰিত হ'ব যে তেখেতৰ এই ফাৰ্মত ইয়াতে ভিতৰত আহি কোনো দানা দিয়াৰ কোনো ব্যৱস্থাৰ প্ৰশ্ন উঠে। তেখেতে বাহিৰৰ পৰাই তেখেতে হেৰি দিয়ে, দানাৰ ব্যৱস্থা কৰে। আনকি যেতিয়া তেখেতে সেই গাহৰি দানা কোনো ডিলাৰৰ পৰা, কোনোবা বিক্ৰেতাৰ পৰা বা খেতিৰ পৰাই হওক বা আইন ঠাইৰ পৰা অনা হওক, তেওঁ ডিলাৰৰ পৰা আনাতে তেওঁ সেই গোটেই দানাৰ বেগটো তেওঁ চেনিটাইজ কৰি আনে, স্প্ৰে কৰি আনে। আনকি তেখেতৰ ফাৰ্মৰ সোমোৱাৰ আগতে অৰ্থাৎ ঘৰৰ মুখতো তেখেতে চেনিটাইজ কৰি পেলাই আনে আৰু এটা সুৰক্ষাৰ ওপৰত হয়। আনকি তেখেতে কোনো গাহৰি বজাৰ নাযায়, কোনো গাহৰি মাংসৰ দোকান নাযায় বা গাহৰি মাংস নাখায়। গতিকে এনেকুৱা এটা পদ্ধতিৰ মাজত, এনেকুৱা এটা জৈৱিক সুৰক্ষাৰ শৃংখলতাৰ মাজত কমল কৃষ্ণ ডেকাই এই গাহৰি ফাৰ্মখন বিজ্ঞানসন্মতভাৱে পালন কৰিছে। আটাইতকৈ মন কৰিবলগীয়া দিশ কি জানেনে? যে আমি সকলোৱে কওঁ যে গাহৰি পালনত আমাৰ মতা গাহৰিৰ অভাৱ, মতা গাহৰিৰ কাৰণে আমাৰ অতিৰিক্ত খৰচ। কিন্তু কমল কৃষ্ণ ডেকাই খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা তেখেতে শুক্ৰ সংগ্ৰহ কৰি আনে আৰু আমাৰ স্থানীয় ক্ষেত্ৰ সহায়কৰ দ্বাৰা কৃত্ৰিম প্ৰজননৰ দ্বাৰা তেখেতে এই ফাৰ্মখনৰ সংখ্যা বৃদ্ধি কৰিছে। তেখেতৰ ইয়াতে মূল হিচাপত ইয়ৰ্কশ্বায়াৰ আছে যদিও তেখেতে খানাপাৰাৰ পৰা HDK 75ৰ শুক্ৰ ব্যৱহাৰ কৰি তেখেতে ক্ৰমান্বয়ে ফাৰ্মখনৰ তেখেতে বৃদ্ধি কৰিছে। সি যি কি নহওক, কমল কৃষ্ণ ডেকাৰ কথাখিনি শুনাৰ পিছত আপোনালোকে নিশ্চয় মন কৰিব যে তেখেতে ইমান সাহসেৰে কথাখিনি কৈছে যে 100% সুৰক্ষা দিব নোৱাৰিব পাৰে, কিন্তু তেখেতে অন্তত কৈছে যে 75%টো আমি সুৰক্ষা দিব পাৰোঁ। আৰু এই কথাও তেখেতে আমাক ক'লে হয় যে গাহৰিয়ে সংক্ৰমণটো কঢ়িয়াই নানে, সংক্ৰমণৰ এই ভাইৰাছটো আমি কঢ়িয়াই আনো আমি মানুহে বা গাহৰি পালকজনে। গতিকে আমাৰ প্ৰতিজন গাহৰি পালকে যদি নিজকে ভাবে যে মই গাহৰি পালন কৰিছোঁ, গতিকে গাহৰিলৈ যাতে মই কোনো বীজাণু নিনিওঁ, গতিকে বজাৰৰ পৰা অহাৰ পিছত সেই সাজযোৰ যাতে তেখেতে সলাই পেলাই থয় আৰু গাহৰি পামৰ আহাৰ ক্ষেত্ৰত যাতে তেখেতে বেলেগ ধৰণৰ, আনকি তেখেতৰ গাহৰি পামত পিন্ধা সাজযোৰ বেলেগ, তেখেতৰ জোতাযোৰ বেলেগ বা তেখেতৰ চেণ্ডেলযোৰ বেলেগ আৰু প্ৰতিটো ষ্টেপত তেখেতে অৰ্থাৎ প্ৰকৃতাৰ্থত তেখেতে গাহৰি পামৰ যিটো জৈৱিক সুৰক্ষাৰ শৃংখলাটো তেখেতে বজাই ৰাখিছে। আমি ভাবিম যে কমল কৃষ্ণ ডেকাৰ এই যিটো জৈৱিক সুৰক্ষাৰ যিটো শৃংখল, এই শৃংখলটো যদি আন সকলো গাহৰি পালকে যদি মানি লয় বা তেওঁলোকে পালন কৰে, নিশ্চয় আমি ASF আমি প্ৰতিৰোধ কৰিব পাৰিম। 2020 চনৰ পৰা এতিয়ালৈ কমল কৃষ্ণ ডেকাৰ গাহৰি পামখন আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা সুৰক্ষিত হৈ আছে। অথচ তেখেতৰ পামৰ ওচৰে পাজৰে গাহৰি পাম সংক্ৰমিত হৈছিল। এই প্ৰসংগত মালয়বাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ অজিত বাংঠাই এনেদৰে কয়। এতিয়া আমি মন কৰিছোঁ যে কমল কৃষ্ণ ডেকাৰ গাহৰি ফাৰ্মখন নিশ্চয় এটা আদৰ্শ তেখেতৰ মানে যিটো ছিষ্টেমত মানে তেখেতে গোটেইখিনি মানে তেখেতৰ ৱেষ্টেজ বা যিখিনি ওলাই যাব লাগে সেইখিনি ওলাই যোৱা চাইণ্টিফিক গোটেইখিনি হেৰি কৰিছে, প্লাছ ফিডিং প্ৰেক্টিছখিনিও যথেষ্ট ভাল আৰু দিহা পৰামৰ্শ কিবা যদি অসুবিধা হয় তেখেতে আমাৰ লগত যোগাযোগ কৰে, প্লাছ পোৱালি জন্মৰ লগে লগে যিখিনি হেৰি হয়। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা, তেখেতে মানে ইয়াতে বৰ ৰখা নাই ব্ৰিডিঙৰ কাৰণে, তেখেতে যিখিনি হয় মানে আৰ্টিফিচিয়েল ইনচেমিনেশ্যনটোৱে কৰে। হয় কেতিয়াবা তেখেতে আনি দিয়ে চিমেণ্টখিনি, আমি আমাৰ যিটো পিক বন্ধু আছে বা আমিও কেতিয়াবা লগাই দিওঁ, AIটো কৰি দিওঁ।
প্লাছ তেখেতৰ যিখিনি ৱেষ্ট প্ৰডাক্টছ হোৱা বা বাকী যিখিনি বায়'ছিকিউৰিটি মেজাৰৰ যিখিনি ল'ব লাগে সেইখিনি টোটেলি গোটেইখিনি মানে হেৰি কৰে, মেইনটেইন কৰে, প্লাছ ফ'ল' কৰে। আৰু কোনোবা আহিলে চৰাই চিৰিকটি সোমাব নোৱাৰাকৈ তেখেতে দেখিছে জালনা গোটেই লগাই থোৱা আছে। আৰু স্প্ৰে বা কিবা এইখিনি যে ফুটবাথ কিবা কিবি গোটেই মেইনটেইন কৰিছে। গতিকে তেখেতৰ লাষ্ট টাইম যিটো হৈছিলে ওচৰে পাঁজৰে যিবিলাক মানে আমাৰ ইয়াত আফ্ৰিকান চুৱাইন ফিভাৰ যিটো প্ৰকোপ দেখা গৈছিলে তেখেতৰ ইয়াত সেইটো মানে হোৱা নাছিলে। গতিকে এতিয়া প্ৰমাণ কৰে যে তেখেতে মানে বায়'ছিকিউৰিটি যথেষ্ট হয়। শক্তিশালী ৰূপত হয় ৰক্ষা কৰিছে। বাৰু বানঠাই ইয়াতে বৰ্তমান 7ম ৰাউণ্ডৰ যিটো FMD ভেকচিনেশ্যনটো কিমান এতিয়ালৈকে কভাৰেজ হ'ল? এতিয়া কভাৰ আমাৰ অলমষ্ট ফিজিকেল হেৰিখিনি দিয়া হৈছে গোটেই অলমষ্ট 90% হৈছে, কিন্তু অকণমান ক'ৰবাত মাজে মাজে অলপ বাকী আছে আমাৰ। অহাকালি এই যিটো আমাৰ পুৰুপাৰ যোৱা কথা আছে সেইটো আছে, আৰু ক'ৰবাত কিছুমানে মানে আগতীয়াকৈ ইনফৰ্ম কৰা যায়, কিন্তু কেতিয়াবা সোনকালে গৰুবিলাক এৰি দিয়ে। তো কেতিয়াবা সেই কিছুমানে এৰি দিয়াৰ পিছত এই কিছুমান ৰৈ গৈছে অলপ, মানে 90% হৈছে মোৰ। আৰু আধাৰ চিডিংটো? আধাৰ চিডিং চলি আছে। আধাৰ লিংকেজটো কিমান শতাংশ হৈছে? সেইটো অলপমান শ্ল' হৈছে, অলপমান প্ৰব্লেম এটা আছে তাত। কেনে সমস্যা? সমস্যাটো মানে আমাৰ মোৰ এটা এৰিয়া আছে তাত নেকি মানে হেৰি নাপায়, নেটৱৰ্ক নাপায়। নেটৱৰ্ক পাবলৈ OTP-টো পাবলৈ নেটৱৰ্কটো লাগে। সেইটো OTP-টো আহিবলৈ আপোনাৰ ৱাইফাই বা কিবা হেৰি দিও নচলে। মোৰ এটা এৰিয়া আছে কৃষ্ণনগৰ বুলি কয়, সেইখিনি এৰিয়াত মানে অসুবিধা এটা আছে। প্লাছ কিছুমানৰ ক্ষেত্ৰত মানে OTP-টো কেতিয়াবা শ্বেয়াৰ কৰিব নিবিচাৰে বা মোবাইলটো ক'ৰবাত গুচি গ'ল, এনেকুৱা এটা অসুবিধা এটা আছে। প্ৰতিষেধক চিটা নোলোৱা পৰ্যন্ত আফ্ৰিকান স্বাইন ফিভাৰৰ পৰা সুৰক্ষাৰ দায়িত্ব কেৱল প্ৰতিজন গাহৰি পালকৰ হাতত। প্ৰয়োজন মাথোন কঠোৰ জৈৱ সুৰক্ষা নীতি পালনত আন্তৰিক দায়বদ্ধতা। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में